শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জন জীন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। অসমবাসী বিশ্ববাসী ৰাইজৰ কাৰণে গীতা পাঠ পঢ়িবলৈ লৈছোঁ। আপোনালোকে আহক মোৰ দুগুটি প্ৰকৃতি মোৰ জানিব প্ৰত্যেক পৰা শ্ৰেষ্ঠ প্ৰকৃতি অপাৰ আৰু এক ৰাম পৰ নামে প্ৰকৃতিয়ে জীৱক বোলয় যিটো গোট পৰাস্ত বিষয় ৰূপ হয় ৰাম পৃথি অপতেজ বায়ু শব্দ মন বুদ্ধি অহংকাৰ সবে আৰু পাৰ প্ৰকৃতি পাৰ যে যি গোট চৈতন্য সদা শিৱ মোৰ অংগে দেহে স্থিতি যাক বোলে জীৱ কৃষ্ণ ৰাম প্ৰকৃতি মহন্ত মহন্তে অহংকাৰ পঞ্চগোট আৰু সূক্ষ্ম মনত্ৰ তাৰ একাদশ ইন্দ্ৰত সতৰ যতম গুণ এই গোলা কাৰ্যৰ কাৰণ মায়া পূৰ্ণ ৰাম সবাৰ কাৰণে মই অন্তৰ্যামী হেতু প্ৰত্যেকেই ঈশ্বৰ মোৰ পৰে নাহি জাতো সুতত মুনি যেনে গাছি আয়া থয় সকলো সংসাৰে মুত আছে হীন ৰামোহৰ বিভূতি কিছু শুনা কৰোপতি তাতে মুঠ বুদ্ধি কৰিবা ভকতি ৰাম জলৰ মধ্যত তাৰ ৰস ভাগ যত ৰসে মোৰ বিভূতি জানিবা নিষ্ট তত ৰাম চন্দ্ৰ সূৰ্য প্ৰকাশৰ ৰূপ জিতিতে জ্যোতিময় সি প্ৰকাশৰ ৰূপ মুহুৰ প্ৰভৃতি কৃষ্ণই সকলো বিশ্ববাসী ৰাইজৰ কাৰণে কৈ আছে অৰ্জুনক কোৱা চলৰে ৰাম প্ৰণৱ বিগুতময় জানিবা বেদৰ মুহুৰ বিভূতি শব্দ গুণৰ আকাশ পুৰুষ উদকে পৃথিৱী গন্ধ গুণ বাহিৰ যেন তেজ ভাগে জানিবা অৰ্জুন কৃষ্ণ লাইক শ্বেয়াৰ কৰিব।